এইবাৰ আমি আহিছোঁ এয়াৰফ'ৰ্চ মিউজিয়াম চাবৰ কাৰণে আৰু আপোনালোকক এটা বস্তু দেখাই লওঁ। আমি এইফালেদি আহিলোঁ, গাড়ী আগত ৰখাই এইফালে আহিছোঁ আৰু এই গছখিনি চাওকচোন ইমান ধুনীয়া লাগিছে, চাওকচোন একদম লাইন লাইনকৈ। এতিয়া আমি এয়াৰফ'ৰ্চ মিউজিয়ামত সোমাম আৰু তাত যিযোৰ আছে ধুনীয়াকৈ দেখাম। এইফালে এয়াৰফ'ৰ্চৰ ভিতৰত আহি মোৰ ফ্ৰেণ্ডক লগ পালোঁ, পল্লৱী। পল্লৱী এইফালে হা, পল্লৱী ইয়াতে থাকে। পল্লৱীক চিনাকি কৰাই দিওঁ, আমি আগতে একেলগে HDFC লাইভত কৰিছিলোঁ, এতিয়া পল্লৱী থাকে ইয়াত। পল্লৱী, বাকী খবৰ খাতি কোৱা? খবৰ ভালে, ভাল লাগিলে যে বহুত বছৰ মই লগ পালোঁ তোমাক। সঁচাকৈ মোৰ বহুত ভাল লাগিলে, মই সেইকাৰণে ফোন কৰিলোঁ। এতিয়া মিউজিয়ামৰ ভিতৰলৈ আহিছোঁ। ইয়াত এই মিউজিয়ামৰ ভিতৰত বহুতো আকৰ্ষণীয় বস্তু আছে, যিবোৰ আজি মই চাম আৰু আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম। আৰু আপোনালোকে যদি কেতিয়াবা শ্বিলং চেৰাপুঞ্জী ফালে ফুৰিবলৈ আহে, তেনেহ'লে এই মিউজিয়ামলৈ নহাকৈ নাথাকিব। ইয়াত আহিলে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। চ' আজি মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই মিউজিয়ামৰ ভিতৰত থকা প্ৰতিটো বস্তু সুন্দৰকৈ দেখুৱাব চেষ্টা কৰিম। আৰু ইয়াতে মোৰ বান্ধৱী পল্লৱীও থাকে, আছে, গোটেইখিনি দেখুৱাব। মই এতিয়া মিউজিয়ামৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু সোমাই আহি এইফালে চাওক, ধুনীয়াকৈ এটা মডেল আছে, সৰুকৈ ধুনীয়াকৈ বনোৱা হৈ আছে। এয়াৰফিল্ড লেআউট মডেল হয়। আৰু এই মডেলত কেনেকৈ যুদ্ধ বিমান এখন অৱতৰণ হয়, মানে কেনেকৈ ধৰক টেক অফ হয়, কেনেকৈ মানে লেণ্ডিং হয়, গোটেইখিনি ইয়াতে দেখুৱাবৰ চেষ্টা কৰিছে এই মডেলটোৰ জৰিয়তে। আৰু টেক্সিৱে বা ছিগনেল লাইটিনিং গোটেইখিনি ইয়াত দেখুৱাবৰ চেষ্টা কৰিছে। মই প্ৰথমে আপোনালোকক সোমাই আহি এই যিখন সৰুকৈ বনোৱা এখন মডেল আছে, এয়াৰফিল্ড লেআউট মডেল, সেইখন দেখুৱাই ল'লোঁ। ইয়াৰ পিছতে আপোনালোকক ইয়াত থকা বাকী যিখিনি বস্তু আছে গোটেইখিনি দেখুৱাম। আৰু এই মিউজিয়ামখন ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত অৱস্থিত। 2004 চনৰ 15 এপ্ৰিলত এইখন উদ্বোধন কৰা হৈছিলে। আৰু এই মিউজিয়ামখনৰ মেইন উদ্দেশ্য আছিলে ভাৰতীয় বায়ুসেনাৰ যি ইতিহাস, বীৰত্বগাথা আৰু দেশৰ সুৰক্ষাত আগবঢ়োৱা যি অৱদান, এই অৱদান যাতে জনসাধাৰণৰ মাজত উপস্থাপন কৰিব পাৰে, তাৰ কাৰণে এই মিউজিয়ামখন গঢ়ি তোলা হৈছিলে। এই মিউজিয়ামৰ ভিতৰত থকা বাকীবোৰ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। আৰু মিউজিয়ামৰ ভিতৰলৈ অহাৰ লগে লগে আপোনালোকে বিভিন্ন 4টা গেলাৰী দেখা পাব। আৰু প্ৰতিটো গেলাৰীয়ে ভাৰতীয় বায়ুসেনাৰ গৌৰৱময় ইতিহাসক সজীৱ কৰি তুলিছে। ত' আগলৈ গৈ আছোঁ, ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ কি ক'ত আছে। এইফালে চাওক, বায়ুসেনাৰ বিভিন্ন ইউনিফৰ্ম, পাইলটসকলৰ ব্যৱহৃত সুৰক্ষা সামগ্ৰী, মেডেল, পদক, বেজ, পতাকা, বিভিন্ন কামাণ্ডোৰ লোগো ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। এইফালে তুলিকা, মাহী, মা, মই গোটেইকেইজনে ইয়াতে এই মিউজিয়ামত থকা সকলো বস্তু উপভোগ কৰি আছোঁ, চাই আছোঁ। আৰু আগলৈ গৈ আছোঁ, আগৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। তৈয়াৰী কৰা ইমান ধুনীয়াকৈ এটা ময়ূৰ চৰাই চাওক, বাহিৰে তৈয়াৰী কৰা। এইটো এটা ময়ূৰ চৰাই। বিহু কালচাৰ, বিহু সংস্কৃতি, ইয়াতে ঢুলীয়া নাচনী, আমাৰ অসমৰ গৌৰৱ, গড়, এইবোৰ পল' জাকৈ, খালৈ, এনেকৈ কৰি চব বস্তু ইয়াতে ৰাখিছে। বিভিন্ন বিভিন্ন জাতি জনগোষ্ঠীৰ বস্তু ৰাখিছে ইয়াত। সেয়া চাওক, ইয়াতে ছিকিম, অৰুণাচল প্ৰদেশৰ ট্ৰেডিশ্যনেল ড্ৰেছ ইয়াতে দেখুৱাইছে। এইটো অৰুণাচল প্ৰদেশৰ। আৰু এইফালে হৈছে ছিকিমৰ এইযোৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয়। এইটো হৈছে ত্ৰিপুৰাৰ ট্ৰেডিশ্যনেল ড্ৰেছ। চাওক, এয়া হৈছে নাগালেণ্ডৰ নাগাসকলে ব্যৱহাৰ কৰা সঁজুলি। এইটো বেম্বো হাউচ, ধুনীয়াকৈ এটা সংৰক্ষণ কৰি ৰাখিছে। আৰু এইফালে আছে মণিপুৰ, তেখেতসকলে ব্যৱহাৰ কৰা প্ৰতিটো বস্তু ইয়াত ধুনীয়াকৈ ৰাখিছে। পল্লৱী, এইখিনি বুজোৱা মানুহ কোনোবা থাকেনে, না তুমি বুজাই দিয়া? হা, অঁ তুমি আমাক বুজাই দিয়া আকৌ। লাষ্ট দুলুৰি, অঁ তুমি লিখিছা নেকি? দুলুৰি ট্ৰেডিশ্যনেল বেল মেইনটেইন। অঁ অঁ। এইফালে মিউজিয়ামৰ ভিতৰত থাকা মিউজিয়ামৰ ভিতৰত এখন হেলিকপ্টাৰ, চাওক, এয়াৰফ'ৰ্চৰ হেলিকপ্টাৰ। আৰু ওপৰত যাম, ওপৰতো আছে। এতিয়া আমি ওপৰলৈ উঠি আহি আছোঁ। এইখন ধুনীয়াকৈ ওচৰৰ পৰা আমি আজি হেলিকপ্টাৰ চালোঁ আৰু আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। এতিয়া ওপৰতো গৈ আছোঁ, ওপৰতো আছে। ডিফেন্সৰ মানুহে এইখন ব্যৱহাৰ কৰে আৰু ইয়াতে ধুনীয়াকৈ মিউজিয়ামত সজাই ৰাখিছে। ত' আহিলোঁ, ভাবিলোঁ আপোনালোকক ধুনীয়াকৈ দেখাওঁ। এইখন আছে, এইফালে দেখাই দিয়ে। এইখন আছে আৰু এইফালে এখন ধুনীয়াকৈ বনাই আছে। এইফালে এখন ইয়াতে এয়াৰপৰ্টৰ ব্যৱহাৰ কৰা ধুনীয়াকৈ এইবোৰ ইয়াত লিখা আছে চব।
এইখনত মাত্ৰ এজন বহি যাব পাৰে নহয়নে? এইফালে আছে চাওক কেইবাখনো আছে ধুনীয়াকৈ ইয়াতে ৰাখিছে এয়াৰফ'ৰ্চ মিউজিয়ামৰ ভিতৰত। আৰু এইফালে আমাৰ বাবু উঠি গ'ল। এইবোৰ জেট ইঞ্জিন হয়, এইবোৰ জেট ইঞ্জিন দেখিছেনে? কিমান ইঞ্জিনৰ সেইটো ভিতৰ ভাগ ধুনীয়াকৈ দেখা আছে।